শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঢলাইবিলৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। আৰ্টিকা বাহন আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত এজন বাইক আৰোহী ৰক্তিম ভাগৱতীৰ থিতাতে নিহত। গুৰুতৰভাৱে আহত হয় সাজু বৰা নামৰ এজন যুৱক। আহত যুৱকজনক স্থানীয় লোকে উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়লৈ নিয়ে যদিও অৱস্থা সংকটজনক দেখি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। বাইকখনৰ নম্বৰ AS12P7820 আৰু আৰ্টিকা বাহনখনৰ নম্বৰ AS12AB5535। ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ সম্প্ৰতি জামুগুৰি আৰক্ষী থানালৈ নিছে। নিহত ৰক্তিম ভাগৱতীৰ ঘৰ চতিয়াৰ নাগচংকত আৰু আহত সাজু বৰাৰ ঘৰ চতিয়াৰে লিচুবাৰীত বুলি জানিব পৰা গৈছে। তেজপুৰ দিশৰ পৰা বাইকখনত আহি থকা যুৱক দুজনক বিশ্বনাথ চাৰিআলি দিশৰ পৰা তীব্ৰ বেগত আহি থকা আৰ্টিকা গাড়ীখনে মুখামুখিকৈ খুন্দোৱাৰ ফলতে নিহত হয় বাইক আৰোহী এজন যুৱক আৰু গুৰুতৰভাৱে আহত হয় আনজন যুৱক। বাইকখন আহিছে তেজপুৰৰ ফালৰ পৰা দুজন আৰু কাৰখন বিশ্বনাথ চাৰিআলিৰ ফালৰ পৰা আহিছে সন্মুখী লাগিছে আৰু বাইকখনে আহি আছিলে মাজৰ ফালে মাৰিছে তেনেকুৱা লাগিছে। আমি লগে লগে আহি পাইছো যদিও মানে চাক্ষুভাৱে দেখা নাই সেই সময়ত। এজনটো লগে লগে ঢুকাইছে, ইজনক হস্পিটেললৈ লৈ যোৱা হৈছে, মানে স্থানীয়ভাৱে ৰাইজে লৈ গৈছে তাতে। সেইজনক সংকটজনক অৱস্থা চলি আছে বৰ্তমান। বাইক চালকৰ ধৰিব পৰা গৈছে নেকি? এতিয়ালৈকে ধৰিব পৰা হোৱা নাই, কিন্তু তেওঁলোকৰ নাম্বাৰ প্লেট চাই পেলাই চতিয়া বুলি ওলাইছে। চতিয়া ওলাইছে, ঠিক আছে দেখক। দাদা বাইকখন আহিছে তেজপুৰৰ ফালৰ পৰা দুজন আৰু কাৰখন বিশ্বনাথ চাৰিআলিৰ ফালৰ পৰা আহিছে সন্মুখী লাগিছে আৰু বাইকখনে আহি আছিলে মাজৰ ফালে মাৰিছে তেনেকুৱা লাগিছে। আমি লগে লগে আহি পাইছো যদিও মানে চাক্ষুভাৱে দেখা নাই সেই সময়ত। এজনটো লগে লগে ঢুকাইছে, ইজনক হস্পিটেললৈ লৈ যোৱা হৈছে, মানে স্থানীয়ভাৱে ৰাইজে লৈ গৈছে তাতে। সেইজনক সংকটজনক অৱস্থা চলি আছে বৰ্তমান। বাইক চালকৰ ধৰিব পৰা গৈছে নেকি? এতিয়ালৈকে ধৰিব পৰা হোৱা নাই, কিন্তু তেওঁলোকৰ নাম্বাৰ প্লেট চাই পেলাই চতিয়া বুলি ওলাইছে। চতিয়া ওলাইছে, ঠিক আছে দেখক। জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, আছাম নিউজ।